সুবিশাল হ'ব ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধন শৰাইঘাটৰ পৰা উজান বজাৰলৈ হ'ব বৃহৎ ৰিভাৰ ফ্ৰণ্ট জানুৱাৰী মাহত হ'ব সুবিশাল ৰিভাৰ ফ্ৰণ্টৰ আধাৰশিলা ঘোষণা মহানগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সতী ৰাধিকা উদ্যান আমি কৰিছোঁ এই উদ্যানখন গুৱাহাটীৰ এক গৌৰৱৰ অংশ বিশেষ সেকেন্ড ফেজৰ কাম অহা জানুৱাৰী মাহত আমি আৰম্ভ কৰিম জানুৱাৰী মাহত আমাৰ যিটো পুৰণা ডিসি অফিস আছিলে সেই ডিসি অফিসৰ সেই স্থানতে আমি এটা শৰাইঘাট ৰণস্মৃতি বনাইছোঁ য'ত শৰাইঘাটত লাচিত বৰফুকনৰ লগত জীৱন বলিদান দিয়া যিসকল বীৰ আছিল সেই বীৰসকলৰ নাম খোদিত হৈ থাকিব সিদিনাখনে সেই স্থানৰ পৰা বৰ্তমান য'ত উজান বজাৰত ৰিভাৰ ফ্ৰণ্টটো শেষ হৈছে এই স্থানখিনিৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণ কাম আমি নতুনকৈ নিৰ্মাণ কৰা ভোগঘৰ এটাৰ শুভাৰম্ভণি কৰিছোঁ তাৰ লগে লগে গুৱাহাটীত আজি তিনিটা বেলেগ বেলেগ অঞ্চলত 6 মাইল ৰূপনগৰ আৰু পল্টন বজাৰ তিনিটা অঞ্চলত আমি গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে ফুটপাথ আৰু সৌন্দৰ্যবৰ্ধনৰ কিছু আঁচনিৰ কাম কৰিছোঁ আৰু আজিৰ দিনটোৰ ভিতৰতে প্ৰায় 40 কোটি টকা ব্যয়েৰে আমি এই আঁচনিকেইটাৰ শুভাৰম্ভণি বা শিলান্যাস আমি কৰিছোঁ বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ